নিৰ্বাচনৰ বতৰৰ সুযোগ লৈ দুহাল গৰু চুৰ সাধাৰণতে বিহুৰ পাছতে কৃষকসকলে পথাৰত হাল নমায় যাতে পৰিয়ালটো পোহপাল দিব পাৰে চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা সাধাৰণ কৃষক গৰুহাল চুৰে চুৰ কৰি লৈ যোৱা হয় তেন্তে খেতিয়কৰ কি দশা হ'ব গোটেই বছৰৰ আহাৰকাৰীত লৈ যোৱা নহ'বনে তেনে এজন খেতিয়কৰ কথা টাইম 60 অসমৰ দৰ্শকৰ বাবে লৈ আহিছোঁ তেওঁৰ নাম দীপেশ্বৰ কিষাণ উপাধিৰ তেওঁৰ কিষাণ মানে খেতিয়ক বয়স তেওঁৰ প্ৰায় 50 বছৰমান হ'ব তেওঁ হৈছে পৰিয়ালৰ মুৰব্বী মাৰ্ঘেৰিটা কেটেকেং পঞ্চায়তৰ লাখো মানমু পথাৰ নংলাই গাঁৱৰ বাসিন্দা ধান খেতি অলপ আছে আনৰ কেৰিয়া মাটি লৈ থৈছে গৰু এহাল নিজৰ আনৰ মাটি লৈছে যেতিয়া আনৰ গৰুহাল কেৰিয়া লৈ থৈছে কেৰিয়াৰ বাবে তেওঁ ধান আদায় দিব লাগিব বৰ্তমান পঞ্চায়ত নিৰ্বাচনৰ বতৰ নিৰ্বাচনৰ পাছতেই তেওঁ পথাৰত হাল নমাব কিন্তু 28 মে নিশা তেওঁ নিজৰ গৰুহালৰ সৈতে আনৰ কেৰিয়া গৰুহাল চুৰে চুৰ কৰি লৈ যায় মুঠতে 4টা গৰু লৈ যায় বৰ্তমান বজাৰ মূল্য প্ৰায় 1,20,000 হ'ব এতিয়া কৃষকৰ উপায় নাই কি কৰিব কাক জনাব স্থানীয় গাঁৱৰ সামাজিক সক্ৰিয় যুৱকক তেওঁ কথাষাৰ জনায় যুৱকজনক থানাত এজাহাৰ দিবলৈ গৈ মেলি গৰুহাল বিচাৰিবলৈ পৰিয়ালৰ লোক বিভিন্ন দিশত ওলাই গৈছে মাৰ্ঘেৰিটাৰ বিভিন্ন প্ৰান্তৰ গৰু চোৰৰ ঘটনা ঘটিয়ে থাকে পুলিচে বহু গৰু চোৰ ধৰা পেলাইছে ৰাইজেও বহু চোৰ হাতে লোটে ধৰিছে অথচ গৰু চোৰৰ উপদ্ৰৱ কমা নাই চাওঁ আহক মাৰ্ঘেৰিটাৰ পৰা আমাৰ সাংবাদিক কিষণ লালুঙৰ একে এই যোৱা নিশা আমাৰ লাখো মানমু পথাৰ গাঁৱৰ নামটো কওক মোৰ নাম শ্ৰী পুকুল ওৰাং হয় মই লাখো মানমু পথাৰ গাঁৱৰ নিৰ্বাসী আমাৰ লাখো মানমু পথাৰ গাঁৱৰ শ্ৰী দীপেশ্বৰ কিষাণ ঘৰৰ দুহাল গৰু বল হালোৱা একদম বলত হালোৱা গৰু দুহাল আজি নিশা প্ৰায় 12-1 মান বজাতে ঘৰৰ গোহালিৰ পৰা চোৰে মানে চোৰ কৰি লৈ যায় আমি সেই গতিকে আমি জনাবলগীয়া হৈছে গোটেই গম পাই হওক আৰু আমাৰ গৰুটো অতি সোনকালে ধৰা পৰি হওক বুলি আমি কামনা কৰিছোঁ মানে গধূলি আমি কেৰিয়া এখাল গৰু আছে আৰু ঘৰৰ এখাল গধূলি মালিকে মানে গৰু গোহালিৰ পৰা বান্ধি থকা সময়তে সেইটো কাৰণে আমাৰ সন্দেহ হৈছে যে ৰাতিপুৱা হাল মাৰিবলৈ ওলাই যাওঁতে গৰু গোহালিত নাই তেতিয়া আমি গম পাওঁ যে এইটো চোৰে মানে এইটো কাণ্ড কৰিব পাৰে বুলি আমাৰ সন্দেহ হৈছে এনেই ৰাস্তাবোৰতে গোটেই আমি ৰাতিপুৱা বিচাৰ খোচাৰ কৰোঁতে ৰাস্তাত মানে গৰুৰ খোজ পাইছোঁ আৰু জোতাৰো খোজ পাইছোঁ গৰুৰ ৰংকেইটা এটা বগা ডাঙৰ হালোৱা গৰু আৰু 2টা কলা কজলা এটা মুগা এই গৰুৰ ৰংকেইটা হয় প্ৰায় 3.5 ফুটমান হ'ব বগা গৰুটো শিং মানে 3.5 ইঞ্চি বা অনুমান 4 ইঞ্চি হ'ব বগা গৰুটো আৰু বাকীকেইটা শিং নেচ সম্পূৰ্ণ পুৰাই আছে আমাৰ গাঁৱৰ দেওবাহাদুৰ ভুজেলক আমি জনাইছোঁ এতিয়া সি থানাত ইজাহাৰ দিছোঁ জনাইছোঁ বুলি কৈছে মানে ৰাতিপুৱাৰ পৰাই মানে এইটো হাল মাৰিব যাওঁতে গোহালিত মালিকে গৈ চাইছে তো গৰু হালকেইটা নাই তেতিয়াই মানে গোটেই হালা গোলা হ'ল হোৱা ধোৱা লাগিলে আমি গোটেই গাঁৱৰখিনি ওলাই আৰু বিচাৰি আছোঁ এতিয়ালৈকে চুৰ কৰি ৰাতিপুৱাই আমি গম পাইছোঁ এখন দুহাল 4টা গৰু এটা মানে ঠিক আছে আপুনি কওকচোন এখাল মানে কেৰিয়া আছিলে আৰু এখাল ঘৰৰ ন এটা বগা আৰু ৰঙা ৰঙা দুটা ক'ব লাগে এটা কজলা নিচিনা ঘৰৰ গৰাকীজনৰ নাম কি হয় আপোনালোকৰ গৰাকীৰ নাম মোৰ নাম দীপেশ্বৰ কিষাণ দীপেশ্বৰ কিষাণ আপোনাৰ নাম ন কিমান হ'ব বয়স আপোনাৰ 60 মান হ'ব ঠিক আছে আৰু অনুমান কিমান আছে গৰু আপোনাক কিমান খেতি কৰে খেতিটো ভাগি খালি মানে অলপ বেছি কৰিছিলোঁ এইবাৰ হাত মান ধৰক গৰু বিচৰা হৈছে এতিয়া নাই বিচৰা আমি বিচাৰি আছে গৰুটো মানে আজি বিচাৰিবলৈ গৈছে হয় হয় কালিও বিচাৰিলোঁ গোটেই সিফালে আজিতো ওপৰ ফালে গৈছে
থানাত এজাহাৰো দিয়া হৈছিলে। হৈছে বুলি কৈছে। ফোন কৰিছে। ফোন কৰিছে।